নমস্কাৰ বন্ধুসকল, প্ৰথম পৰ্বত আমি ভাৰতৰ তিনিখন বহু চৰ্চিত অভিশপ্ত ঠাই ভানগড় দুৰ্গা, ফুলধৰা গাঁও আৰু ডুম বিচৰ আচল ঐতিহাসিক আৰু বৈজ্ঞানিক সত্য জানিছিলো। আজিৰ এই দ্বিতীয় পৰ্বত আমি আৰু তিনিখন বহু চৰ্চিত ৰহস্যময় ঠাইৰ বিষয়ে জানিম। এই ঠাইবোৰক লৈও বছৰ বছৰ ধৰি বহু ভয়ংকৰ কাহিনী প্ৰচলিত হৈ আহিছে। কিন্তু সেই কাহিনীৰ আঁৰত লুকাই আছে নেকি কোনো অলৌকিক শক্তি, নে আছে বিজ্ঞান আৰু ইতিহাসৰ বাস্তৱৰ ব্যাখ্যা? আহক সময় নষ্ট নকৰি আজিৰ এই পৰ্বটো আৰম্ভ কৰোঁ। আৰু আপুনি যদি ইতিহাস ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কৰিব আৰু আপোনাৰ অঞ্চলৰ নামটো কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু এনেকুৱা ঐতিহাসিক ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বন্ধুসকল, পশ্চিম বংগৰ দাৰ্জিলিং জিলাৰ কাচিয়াঙত অৱস্থিত ডাউহিলক ভাৰতৰ অন্যতম ভয়ংকৰ পাহাৰীয়া ঠাই বুলি কোৱা হয়। ইয়াতে থকা পুৰণি ভিক্টোৰিয়া বয়েজ স্কুল আৰু আশে-পাশে থকা ঘন অৰণ্য কেন্দ্ৰ কৰি বহু ভয়ংকৰ কাহিনী প্ৰচলিত আছে। স্থানীয় লোকসকলৰ মতে বহু বছৰ আগতে এই অৰণ্যত এজন সৰু ল'ৰাৰ মুণ্ড কাটি হত্যা কৰা হৈছিল। তাৰ পিছৰ পৰা মূৰ নোহোৱা ল'ৰাটোৰ আত্মা আজিও অৰণ্যত ঘূৰি ফুৰে। বহুতে দাবী কৰে যে তেওঁলোকে কুঁৱলীৰ মাজত সেই ছায়াটো দেখিছে। আন কিছুমানে কয় অৰণ্যৰ মাজেৰে খোজকাঢ়ি থাকোঁতে কোনো অদৃশ্য শক্তিয়ে অনুসৰণ কৰাৰ অনুভৱ হয়। কিন্তু এই ঘটনাৰ কোনো বৈজ্ঞানিক প্ৰমাণ আজিলৈকে পোৱা নাই। ডাউহিল বেছিভাগ সময়তে ঘন কুঁৱলীৰে আবৃত হৈ থাকে। ওখ পাইন গছ, কম পোহৰ, ঘন কুঁৱলী আৰু জোৰ বতাহৰ বাবে মানুহে বহু সময়ত দৃষ্টিভ্ৰমৰ সন্মুখীন হয়। মনোবিজ্ঞানীসকলৰ মতে যদি কোনো মানুহে আগতে কোনো ঠাইক ভূতৰ ঠাই বুলি জনা যায় তেন্তে তেওঁৰ মগজুৱে সাধাৰণ ছাঁ বা শব্দকো অলৌকিক শক্তি বুলি অনুভৱ কৰিব পাৰে। অৰ্থাৎ ডাউহিলৰ অধিকাংশ ৰহস্যই প্ৰকৃতি আৰু মানুহৰ মনৰ খেলা। মহাৰাষ্ট্ৰৰ পুনে চহৰত অৱস্থিত শনিবাৰ বাৰা ভাৰতৰ অন্যতম বিখ্যাত ঐতিহাসিক দুৰ্গা। 1793 চনত মাত্ৰ 13 বছৰীয়া পেশ্বৱা নাৰায়ণক ৰাজনৈতিক ষড়যন্ত্ৰৰ ফলত এই দুৰ্গাৰ ভিতৰতে হত্যা কৰা হৈছিল। লোকবিশ্বাস অনুসৰি আজিও পূৰ্ণিমা নিশা তেওঁৰ কান্দন আৰু ককা মোক বচাও বুলি চিঞৰৰ শব্দ শুনিবলৈ পোৱা যায়। ইতিহাসত নাৰায়ণ ৰাওৰ হত্যাকাণ্ড সম্পূৰ্ণ সত্য, কিন্তু তেওঁৰ আত্মা ঘূৰি ফুৰাৰ কোনো বৈজ্ঞানিক বা ঐতিহাসিক প্ৰমাণ নাই। বিশেষজ্ঞসকলৰ মতে দুৰ্গাটো বিশাল পাথৰৰ দেৱালত দূৰৰ যান-বাহনৰ শব্দৰ প্ৰতিধ্বনিত হৈ অদ্ভুত শব্দৰ সৃষ্টি কৰে। সেই শব্দকে বহুতে আত্মাৰ কান্দন বুলি ভুল কৰে। এতিয়া আহিছো অসমৰ ডিমা হাছাও জিলাৰ জাতিংগা গাঁৱলৈ। এই গাঁওখন বিখ্যাত চৰাইৰ তথাকথিত ৰহস্যময় আত্মাৰ বাবে। বহুতে বিশ্বাস কৰে যে প্ৰতি বছৰে ছেপ্টেম্বৰৰ পৰা নৱেম্বৰ মাহৰ ভিতৰত অলৌকিক শক্তিৰ প্ৰভাৱত চৰাইবোৰ আকাশৰ পৰা পৰি মৃত্যুবৰণ কৰে। বিখ্যাত পক্ষী বিজ্ঞানীসকলে বহু বছৰ ধৰি এই ঘটনাৰ ওপৰত গৱেষণা কৰিছে। তেওঁলোকৰ মতে বৰষুণৰ শেষৰ পিনে তীব্ৰ বতাহ, ঘন কুঁৱলী আৰু কম দৃশ্যমানতাৰ বাবে চৰাইবোৰে নিজৰ দিশ হেৰুৱাই পেলায়। যেতিয়া সিহঁতে গাঁৱৰ পোহৰ দেখে তেতিয়া সেই পোহৰৰ ফালে আকৰ্ষিত হৈ উৰি আহে।
কিন্তু তীব্ৰ বতাহ আৰু কুঁৱলীৰ বাবে নিয়ন্ত্ৰণ ৰাখিব নোৱাৰি গছ, খুঁটা বা দেৱালত খুন্দা মাৰি মাটিত পৰে। বন্ধুসকল, আজি দ্বিতীয় পৰ্বত আমি জানিলো গাওহিল, শনিবাৰ বাৰা আৰু অসমৰ জাতিংগাৰ আচল ইতিহাস আৰু বৈজ্ঞানিক সত্য আমি দেখিলো। যিবোৰ ঘটনা বহু বছৰ ধৰি ভূত আত্মা বা অভিশাপ বুলি বিশ্বাস কৰা হৈছিল তাৰ অধিকাংশৰেই বাস্তৱ ব্যাখ্যা আছে। কেতিয়াবা প্ৰকৃতি, কেতিয়াবা ইতিহাস, আন কেতিয়াবা মানুহৰ মনৰ ভ্ৰম। এই সকলোবোৰ মিলিয়ে এনে ৰহস্যময় কাহিনীৰ সৃষ্টি কৰে। কিন্তু আমাৰ তালিকা এতিয়াও শেষ হোৱা নাই। তৃতীয় আৰু অন্তিম পৰ্বত আমি জানিম নতুন দিল্লীৰ ৰহস্যময় অগ্ৰসেন কি বাউলী, উত্তৰ প্ৰদেশৰ জিপি ব্লগ। তৃতীয় পৰ্ব পাবলৈ ভিডিঅ'টো এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।